হাই ফ্ৰেণ্ডছ, এয়া আমাৰ আনন্দী বাইদেউ আৰু অৰ্বলা বাইদেউ ইয়াত বহি আছে। তেওঁলোকে কি কৰিছে চাওকচোন। এয়া তেজপাত হয়নে? হয় বাইদেউ, হয় তেজপাত। অঁ, আপোনালোকে কি কৰি আছে তেজপাতখিনিৰ লগত? তেজপাতখিনি আমি ইয়াৰ জাৰৰ পৰা গুচাই পিনে পলিথিনত ধুনীয়াকৈ ভৰাই থৈছোঁ। হয়, স্কুলত খাবলৈ? অঁ, স্কুলতে। এনেই বাইদেউ বহুত দিন হ'ল স্কুলত আনা, এনেকৈ মানে বান্ধি পিনে থৈ দিছিলোঁ এনেকৈ ওলমাই ন। বাইদেউহঁতে তাৰপিছত মই কি কৰিলোঁ, আনো এনেকৈ কাম নাই, আজিকালি অকণমান বহি পিনে অকণমান ধুনীয়াকৈ পলিথিনত ভৰাই থৈ দিওঁ। হয়, তাৰপিছত সহজ হ'ব। ধুনীয়াকৈ চিডিল কৰি থৈছে আৰু। হয় বাইদেউ, আমাৰ এই আনন্দী বাইদেউ ইমান ধুনীয়া চাওক, আঁতৰৰ পৰা জিলিকি থাকে আমাৰ বাইদেউ। আৰু বাইদেউ খুব ভাল আৰু খুব ধুনীয়াকৈ আমাক চাহ এটা বনাই খুৱায় আৰু চাহত এয়া তেজপাত এটা দিয়ে। আৰু আপোনালোকে জানেনে তেজপাতৰ বহুত গুণাগুণ আছে। কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধক বুলি কোৱা হয় ন বাইদেউ তেজপাতৰ। আৰু এই ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ কিন্তু তেজপাত, এনেদৰে তেজপাতখিনি ধুনীয়াকৈ পিচি আমি ছালত লগাব লাগে, স্কিনত লগাব লাগে। সাঁথৰ এতিয়া আছে যে ৰান্ধনীয়ে আনে খাওঁতাই পেলাই দিয়ে, এইটোনো কি বস্তু? তেজপাত। হয় হয়।